সো হে গাইজ ওয়েলকাম ব্যাক টু মাই মিনি আনাদার ব্লগ। তো আজি আমি মামা ভাগিন মিলি তিনজনে মিলি গৈ আছোঁ ভাগিনীকৰ শাহুৱেকৰ ঘৰত। মানে ভাগিনে য'ত বিয়া হৈছে তাতে গৈ আছোঁ আমি তিনজন মিলি। আমাৰ অসমতকৈ ইয়াতে ৰ'দৰ তাপমাত্ৰা বহুত বেছি, তথাপিও আমি টমটম দি গৈ আছোঁ। আমি যদি মেইন ৰোড দি যাওঁ তেনেহ'লে বহুত ঘূৰাই যাব লাগে, সেইকাৰণে আমি শ্বৰ্টকাট ৰাস্তা মানে গাঁৱৰ ভিতৰত দি যিবিলাক গলি আছে সেইবিলাক দি গৈ আছোঁ যাতে টাইমটো কমি যায়। আমি যোৱা ৰাস্তাৰ কাষতে এটা সুন্দৰ মন্দিৰ দেখিবলৈ পালোঁ, এইটো বোলে কালী মন্দিৰ। তাৰপিছত আমি শাহুৱেকৰ ঘৰ পালোঁহি। এতিয়া টমটমক বিদায় দি আমি তিনিজনে মিলি খোজকাঢ়ি গৈ আছোঁ ইমান ৰ'দৰ মাজেদি। ইয়াতে কিন্তু ব্যৱসায়ৰ কোনো অভাৱ নাই। কোনোবা যদি কাপোৰৰ ব্যৱসায় কৰে, কোনোবাই আকৌ ধানৰ ব্যৱসায় কৰে, কোনোবাই চাউলৰ ব্যৱসায় কৰে, মানে যোনে যোনটো পাৰে সেনেকৈ ব্যৱসায় কৰি জীৱন যাপন কৰি থাকে। পিছে আমি শাহুৱেকৰ ঘৰৰ পৰা আবেলি গ'লোঁ আন এটা জেগালৈ। সেই জেগাখনৰ নাম আছিল পলতা। তাৰপিছত আমি ষ্টেচনৰ পৰা ওলাই ডাইৰেক্ট গলিৰ মাজেদি আহি পালোঁহি, যাৰ ঘৰত আহিবলগীয়া আছিল আমি তাতে পালোঁহি। আহি ঘৰতে সোমাই দেখি মানুহটোৱে পূজা কৰি আছে, আৰু এইটো হ'ল এওঁলোকৰ গোহাঁই ঘৰ বা সৰু